হাই কৈ দিয়া চবকে কি খাবা কোৱা বৰা চাউলৰ যি বনা তাকে খাম ঠিক আছে ৰবা দেউতাই যিহেতু বৰা চাউল আনিলে তো ৰৈ নাথাকো কিবা এটা বনাই দিওঁ আমাৰ দেউতাহঁতৰ গাঁৱৰ পৰা মাজে মাজে এজন ককা আহে লগতে কেইটামান বৰা চাউল নাইবা হাঁহৰ কণী নাইবা দৈ টেকেলি এনেকৈ লৈ আহে আৰু সেইটো দেউতাক দিলে তেতিয়া সদায় লয়ে তেনেকৈ আজি অহা ককাজনৰ পৰাই দেউতাই বৰা চাউল ল'লে মই দেখি ভাবিলোঁ কিনো বনাই খুৱাওঁ নৰ্মেল জলপানটো দৈ সৈতে খাই থাকে আজি এটা নিমখীয়া জলপান বনাওঁ আপোনাৰ বাৰু খাইছেনে সাংঘাতিক সোৱাদ লাগে জানেনে তাৰ কাৰণে ঘৰত যি যি পাচলি আছে সকলো পাচলি আপুনি কাটি ল'ব যিখিনি ধৰি লওক বৰা চাউলৰ জলপানত দিব পাৰে মই বিশেষকৈ কাটিছোঁ গাজৰ দেউতাৰ বাৰীৰ গাজৰ জানে আৰু ইফালে অলপমান মিঠা আলু আচলতে এই জলপানটো অকণমান নিমখীয়া অকণমান মিঠা এনেকুৱা টাইপৰ হয় গতিকে মই ইয়াত মিঠা আলু ইউজ কৰিছোঁ না এক্সট্ৰাকৈ চেনি নিদিয়াকেই হৈ যাবগৈ লগত অলপমান মটৰখিনি মায়ে দুদিনমানৰ আগতে এনেকৈ গুচাই থৈ দিছিলে বাকলিৰ পৰা তাৰপৰা গাজিয়ে ওলাই গ'লগৈ জানেনে কিন্তু সেইটো কোনো কথা নাই দেই যেনেকৈ হয় মটৰ হ'ব পাৰে তাৰ লগত অলপমান পিঁয়াজ আৰু এই বৰা চাউলখিনি যিখিনি আছিলে সেইখিনি মই 2 ঘণ্টামান এইদৰে তিয়াই ৰাখি দিলোঁ তাৰ পানীখিনি টুকি ল'লোঁ ভালকৈ চাফা টাফা কৰি এতিয়া পেনখন অকণমান ঘি দিলোঁ তাত গোটেই পাচলিখিনি দি পিঁয়াজৰ সৈতে ভাজিলোঁ শেষত বৰা চাউল যিখিনি আছিলে সেয়াও দিলোঁ অলপমান লগত নিমখ দিছোঁ আৰু জলকীয়া এটা দি দিছোঁ কাৰণ কি নহ'লে অকণ জ্বলা নহ'লেও ভাল নালাগিব দিয়কচোন জলকীয়া নিমখ সোৱাদ অনুসৰি দি গোটেইখিনি ভালকৈ ভাজিম যেতিয়া আপোনাৰ ভাজ খাব আপুনি দেখিছে যে 80% মান কুক হৈ গৈছে ইয়াত দেখিছে ধুনীয়া লাগিছে দেখিব দেখিছে আৰু কালাৰফুল হৈছে গাজৰ দিয়াৰ কাৰণে এতিয়া ইয়াত মই অলপমান গৰম পানী দি দিম গৰম পানী দি অলপ দেৰি লৰাই এইখিনি মই উতলিবৰ কাৰণে ঢাকি থৈ দিম গৰম পানীখিনি কিন্তু হিচাপত দিব যাতে আপোনাৰ ধুনীয়াকৈ বৰা চাউলখিনি সিজি যায় আনফালে আকৌ নিমখীয়া বৰা চাউল খাবৰ কাৰণে এখন ভাজি প্ৰয়োজন হ'ল নহয় এইফালে টাৱাখনত অলপমান তেল দি তাত কেইটামান চফ জিৰা জলকীয়া এইদৰে দি সৰু আলু ভাজি ল'লোঁ সৰু আলুটো মানে আকৌ মিডিয়াম চাইজৰ আলুটো যে সেইটো এইকাৰণে সৰু সৰুকৈ শ্লাইচ কৰিব লগা হ'ল লগত নিমখ আৰু হালধি দি অলপমান ক্ৰিস্পিকৈ ভাজি ল'লোঁ আৰু হৈ গ'ল আমাৰ আজি নিমখীয়া জলপান ইয়াত দেখিছেনে বৰা চাউলখিনি সাংঘাতিক ধুনীয়া লাগিছে খাবলৈও টেষ্টি হৈছে জানে কাষতে সৰু আলুৰ ভাজি আৰু লগতে এটা বইল কণী এই কণীটো পিছে কি জানে এইটো আপুনি কয় বাহুবলী কণী সেইটো আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'লগৈ ভাবিছোঁ আজি ঘৰত কৈ আছিলোঁ নিমখীয়া বৰা চাউলৰ জলপান এটা খুৱাম দেই তাত আমাৰ ঘৰত খাই থকা হয় কিন্তু ইয়াত ইমান নাখায় মা দেউতাহঁতে বৰা চাউল বুলি ক'লে সদায় দৈ গাখীৰৰ লগতেই খায় মাহঁতে চ' নিমখীয়া জলপান মাহঁতে নেখায়েই মানে সেনেকৈ ক'ব পাৰি মইতো বিয়া কৰি ইমান খুৱাই নাই কেতিয়াবা এদিন বেলেগ কথা সেইকাৰণে আজি বনালোঁ ইমান ধুনীয়া লাগিছে সৰু আলু গুটি তাতে ঘৰত ইমান আছে ন চ' সেয়া আজি ব্ৰেকফাষ্ট আমাৰ ৰেডি হৈ গ'ল চ' কি ধুনীয়া ব্ৰেকফাষ্ট বনাইছোঁ আজি কৃষ্ণ কি বনালি নিমখ তোমালোকে নোখোৱা যে নিমখীয়া বৰা চাউলৰ জলপান আমি আৰু দৈ গাখীৰ দি বৰা চাউল খাওঁ তহঁতি এইবোৰ কি উলিয়াইছ মই কৈছিলে আমি দৈ গাখীৰ দিওঁ গুড় দিওঁ আৰু খাই দিওঁ সেয়া মই কৈছিলে মই মাহঁতে বৰা চাউল বুলি ক'লে সদায় দৈৰ লগতেই খায় কিন্তু এনেকৈ নিমখীয়াকৈও খাব পাৰি বিৰাট ভাল লাগে পাৰি আৰু খানা তই বনাইছ খাই চাওঁ খাইছোঁ ভাল হয় আমি তাত খাওঁ আমাৰ ঘৰত তাত এনেকৈ বনাই আমি খোৱা হয় আৰু নহ'লে আমি হাঁহৰ মাংস আৰু বৰা চাউল সেইটোৱে কথা হাঁহৰ মাংস খাওঁগৈ দেউতা আহা ব্ৰেকফাষ্ট কৰোঁ আহা চামুচ এখন দি দে মই খাই আহি উঠি আহিছেহে এতিয়া গুড মৰ্ণিং ওলালে দেই আমি ভোজ খাবলৈ যাওঁ আমি বোলো ন একে শেষ কৰি দিওঁ আৰু সকাম খাইছোঁ যেতিয়া মই আচলতে বহুত দিন ভোজ খোৱা নাই কাৰণে মই আচলতে সেইটোৱে মায়ে আজি ক'লা বগা টাইপৰ হৈছে মুগা দেউতা এইফালে ক'লা বগা এইফালে ময়ো ক'লা বগাই হৈছোঁ ন দেউতা মই এনেকুৱা দিয়া আমি এতিয়া পাহিক লৈ আহা অথনিবা পাহিয়ে উল্টা পুল্টা কৰি আছে তাই আৰু আমি যাওঁ আজি ময়ে গাড়ীখন চলাওঁ বুলি কৈছোঁ আৰু নামটি ফালে যোৱা নাই যে নামটিত হয় আমাৰ মাহঁতৰ অৰিজিন ঘৰটো হ'ল নামটি কি বুলি কয় খেমদৈ পুখুৰী ন নগেনলাল বৰুৱা মায়ে একেবাৰে ফুল এড্ৰেছ কৈ দিছে মানে নামটো তই নাজানো বুলি কৈ দিছোঁ আকৌ সেয়াইতো ককা ঢুকালে হয়নে সেয়া ককা 98 years হৈ গ'ল বাৰ্থডে তাৰ পাছত ককা ঢুকাইছে বহুত দীঘলীয়া ককাৰ লাইফটো হ'ল বৰ ধুনীয়া কিন্তু মানে দুখ লগা কথাটো কি জানেনে ককাৰ সকামটো হৈছে আমি ককাৰ সকামতো গৈছোঁৱে তেওঁৰ ডাঙৰ হেৰি মাজু বোৱাৰীও
ইতিমধ্যে ইহলীলা সম্বৰণ কৰিলে তাৰো সকাম একেলগে পতা হৈছে মানে মামীও ঢুকালে মামী আগতে ঢুকালে 10 দিন মানৰ তাৰ পাছতে ককা ঢুকালে মামী মানে দহা হৈ গৈছে তাৰপিছত ককা ঢুকালে একেনে মামী আৰু ককা একেলগে বেয়াও লাগে ন মামী তাৰমানে শহুৰেক আৰু বয়ৰেকৰ সকাম একেলগে পৰিলে মামী সেই 51 ইয়াৰ্ছ হৈছিলে বেছি হোৱাই নাছিলে কিমান যে বছৰৰ মূৰত নামটি ঘৰখনলৈ আহিছোঁ সকলোখিনি কিবা বেলেগ বেলেগ যেন লাগিছে ল'ৰালিকালত আহি পেলাই কিমান যে ইয়াত খেলিছিলোঁ হিচাপ নাই বাৰু প্ৰথমতে সোমাই লৈ এইফালে ককা আৰু মামী যাৰ শ্ৰাদ্ধ হয় তেওঁলোকক প্ৰথমতে শ্ৰদ্ধাঞ্জলি দি লওঁ বুলি ভাবিছোঁ ইমান ধুনীয়াকৈ তেওঁলোকৰ ফটো চটোবোৰ ৰাখিছে পাহিকো শিকাইছে যে অকণমান এনেকৈ শ্ৰদ্ধাঞ্জলি দিয়া আত্মাৰ সদগতিৰ কাৰণে এটা প্ৰাৰ্থনা কৰা তাৰপিছত এয়া সোমাই আহিছোঁ ভিতৰতে লাহেকৈ ইয়াতে ধুনীয়াকৈ এখন ফটো লগাই থৈছে ফেমিলি ফটো টাইপৰ কিছুমান মেমৰি কালেক্ট কৰি আৰু প্ৰথমতে আমাক চাহ দিলে চাহৰ লগত মিঠাই আছিলে আৰু কিন্তু এইকেইটা হৈছে ঘৰত বনোৱা এইফালে আছিলে মিঠৈ তাৰ লগতে চুজিৰ যিটো পিঠা সেয়া আৰু গুড়ৰ নাৰিকল লাডু আমি সকলো ইয়াত পিছে কথা চথা পাতোঁতেই দিনটো গুচি গ'লগৈ ফাইনেলি আমাৰ ভোজৰ ভাতটো আহিলে আজি আচলতে ভোজে আছিলে সকামটো কালিয়েই হৈ গ'লগৈ সকামৰ দিনা এনেকৈ ভিডিঅ' কৰিবলৈ বেয়া লাগে যে সেইকাৰণে মই নকৰিলোঁ কিন্তু ভোজৰ থালিখন মিছ কৰিব নোৱাৰি দিয়কচোন ভোজৰ ভাত বুলি ক'লে সকলোতকৈ ভাল লাগে মাছৰ পেটু আৰু বেঙেনাৰ সৈতে জ্বলা ভাজিখন সেয়া লগত আছিলে মিক্স ভাজি আৰু এয়া মাছৰ আঞ্জা দালি এয়া আচাৰ এইখিনি খাই থাকোঁতেই মানে কি হ'ল মানুহ বহুত হৈছে ন সকলোকে দিছে পাহিয়ে মই দুইজনী মাটিতে বহি দিলোঁ কিছুমান মানুহক পিছে ওপৰতো বহিব দিছে যাৰ দিগদাৰ হয় এইখিনি খাই থাকোঁতেই আমাৰ ফ্ৰণ্টত আহি পিনে মামীহঁতো বহিলে এইফালে যেতিয়া আমি সকলোৱে খাবলৈ আৰম্ভ কৰিলোঁ লাষ্টত আহিছে ভাজি আৰু মাটি দালি ৰাইচ বহিছে যেন লাগিছে দেই কেনেকুৱা লাগিছে খাই আমাৰ আগে ভাগে খালোঁ আপোনালোকে এতিয়া খাই লওক তেতিয়া আমাৰ থাকি যোৱা এয়া মাহী এই ফেমিলি আমাৰ ডাঙৰ মাহী ন এই ফেমিলি ডাঙৰগৰাকী বাইদেউ এগৰাকী আমাৰ মাহঁতৰ ফেমিলি ডাঙৰগৰাকী বাইদেউ এগৰাকী সৰু মাজু বাইদেউ আৰু এয়া হৈছে ডাঙৰ মামী অঁ এয়া হৈছে ডাঙৰ বোৱাৰী এইটো ফেমিলি মানে চ' চবকে লগ পাই ভাল লাগিলে যাওঁ তেতিয়াহ'লে ময়ো ইয়াত আহিলে ইমান তামোল খাইছোঁ তামোলটো ইমান ধুনীয়া ন বিৰাট ধুনীয়া তামোলে খাই আছোঁ দিয়ক ফেমিলি আমাৰ ডাঙৰ মামী আৰু আহিলেও আমি ভাল লাগিলে মানে এই যে আমাৰ বোৱাৰী দেই প্ৰথম বোৱাৰী আমাৰ ফেমিলি তুমি আহিলা আৰু ভাল লাগে মাহী আৰু মামা চবে একেবাৰে কিমান বছৰ মই যে লগ পাইছে একেলগে আচলতে কালি আছিলে সকামৰ তেনেকুৱা ভিডিঅ' বনোৱা নহ'লে তথাপি অকণমান স্নেপশ্বট ৰাখি থ'লোঁ কাৰণ কি গোটেই ফেমিলি মানুহখিনি আহিছে লগ পাই ভাল লাগিছে মই বহু বছৰৰ মূৰত লগ পাইছোঁ এয়া হৈছে সৰু মাহী আৰু ইয়াৰ নামভাগ হৈ আছে আগফালে লগতে প্ৰসাদ বিতৰণ গায়ন বায়ন এই সকলোবোৰ হৈছে অকণমান নামটি নিয়মবোৰ বেলেগ ধৰণৰ ফাইনেলি এয়া আমাক দিছে প্ৰসাদ লগতে জলপান এইফালে পিছে কোমল চাউলো অকণমান মোৰ পাছত আহিলে কি নাম তোমাৰ হা কি নামটো তোমাৰ নামৰ ঘৰৰ পৰা আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ ভাল লাগিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তাৰ লগতে নামটি আগতে কোন কোন আহিছে সেইটো কমেণ্ট কৰি জনাব আজিলৈ আহিলোঁ দেই নমস্কাৰ